সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে এটা হিন্দী গীতে। এই গীতটোত কণ্ঠনি কৰাইছে এজন উদীয়মান যুৱকে। এই গীতটিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে সামাজিক মাধ্যমত। পিছে গীতটিত কণ্ঠনি কৰোৱা যুৱকজন হৈছে শিৱসাগৰ নামতিৰ ধোদৰ আলিৰ আসিফ ইছলাম। সৰুৰে পৰাই আসিফে মাতৃৰ অনুপ্ৰেৰণাত গীত গাই আহিছে। সংগীতৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ নিজৰ অদম্য আগ্ৰহ আৰু সাধনাৰ ফলতেই গীত গাই আহিছে আসিফে। প্ৰচাৰ বিমুখ এইজন যুৱকে কণ্ঠ নিগৰা এটি হিন্দী গীতে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰি তুলিছে। আসিফ ইছলাম অঞ্জুমান ইছলাম আৰু আক্তাৰ বেগমৰ জ্যেষ্ঠ পুত্ৰ। সৰুৰে পৰা নীল আকাশ আৰু জুবিনৰ গীত শুনি অনুপ্ৰাণিত হোৱাৰ লগতে তেওঁলোকৰ গীতসমূহ গাই আহিছে আসিফে। আসিফে বহু মঞ্চতো গীত পৰিৱেশন কৰি ৰাইজক মুগ্ধ কৰিছে। আসিফৰ সপোন ভৱিষ্যতে এজন সফল গায়ক হৈ মঞ্চত গীত পৰিৱেশন কৰা। পিছে যাত্ৰাৰ বাবে আসিফক প্ৰয়োজন হৈছে অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা। নমস্কাৰ, মোৰ নাম আসিফ ইছলাম। বৰ্তমান মই এজন যুৱ ব্যৱসায়ী হিচাপে কৰ্মৰত আৰু গান মই বহুত সৰুৰ পৰাই গাওঁ, কিন্তু তেনেকৈ ক'তো ট্ৰেইনিং লোৱা নাছিলোঁ। যি গাওঁ আপোনাৰ দেখি পেলাই গোৱা আৰু শুনি পেলাই গোৱা। বাকী তেনেধৰণে আগবাঢ়ি আছোঁ আৰু নাজানো কিমান আগবাঢ়োঁ। প্ৰশিক্ষণটো বৰ্তমান তেনেকৈ এতিয়া ক'তো লোৱা নাই। মই যি শুনিছোঁ, যিমানসকল আমাৰ ছিংগাৰ আছে যেনে ধৰক জুবিন দা, নীল আকাশ, তেওঁলোকৰ গান শুনি শুনিয়ে প্ৰেক্টিচ কৰোঁ। শুনি পেলাই তেওঁলোকৰ কাৰণে শুনো, তেনেদৰে আৰু প্ৰেক্টিচ কৰি আছোঁ। হয়, এতিয়ালৈকে মই আপোনাৰ মঞ্চত এটা মঞ্চত গান গাইছোঁ। তেনেদৰে আৰু ভালদৰে গোৱা নাই, কিন্তু দুটামান প্ৰগ্ৰেম কৰিছোঁ এতিয়ালৈকে আৰু আশাবাদী আগলৈ কৰিম বুলি। বহুত ছাপোৰ্ট কৰে তেওঁলোকে আৰু সৰুৰ পৰা ছাপোৰ্ট কৰি আহিছে। সেয়াই, আৰু তেওঁলোকে বহুতখিনি আগবঢ়াবলৈও সাহস দিছে। লগৰ মোৰ যিমান মোৰ বন্ধু আছে সকলোৱে চবেই মোক ছাপোৰ্ট কৰে, বহুতখিনি সাহস দিয়ে এই ক্ষেত্ৰত ওলাই যাবলৈ, আগবাঢ়িবলৈ। কাৰণ ক'ৰবাত এটা প্ৰগ্ৰেম কৰিব গ'লে তেওঁলোক মোৰ লগত যায়, বহুত সাহস দিয়ে আৰু লগৰ এটা ছাপোৰ্ট পালে বহুত নিজৰ এটা সাহস আহে। আৰু সৰুৰ পৰাই আছে, সি স্কুলত পঢ়ি থকাৰ পৰাই আছে। সি গান গাই ডান্স কৰি খুব ভাল পায়। তাৰপিছত আমি মানে তেনেকৈ আগবঢ়াই নিব নোৱাৰিলোঁ আৰু ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে। তাৰপিছত আৰু আজি গম পাইছোঁ সি বহুত মানে হেৰি হৈছে বুলি পেলাই তাক কওঁ গাবলৈ, কিন্তু তেনেকুৱা সুবিধা দিব নোৱাৰিলোঁ আৰু আমি নিজে যিখিনি চেষ্টা কৰিছে আৰু সেয়াই মানে তাকে। আমি কিন্তু তেনেকৈ ৰাতি মানে অকলে পঠিয়াবলৈও অকণমান ভয় লাগে আৰু ওচৰ পাজৰ হ'লে তেনেকৈ যায় আৰু দূৰলৈ তেনেকৈ পঠোৱা নাই। মানে ক'ম যে আগবঢ়াই নিয়ক, তাক অকণমান সহায় কৰক, সহযোগ কৰক, সকলো আগবঢ়াই নিব পাৰোঁ। সকলো অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব মোৰ ল'ৰাটো যেন আগবাঢ়ি যায় ন এই গানৰ ক্ষেত্ৰত। তাৰ গানৰ বহুত হেঁপাহ আছে, সকলোৱে যেন দুৱাৰ আশীৰ্বাদ কৰিব তাক, সি যেন আগবাঢ়ি যায়। আচলতে আসিফ ইছলাম মোৰ ভতিজা ল'ৰাই হয়, মোৰ গাঁৱৰে হয়, নামটি চাৰিআলি, শিৱসাগৰ নামটি চাৰিআলি ধুদুৱালি গাঁৱৰ। আচলতে আসিফ ইছলামৰ এনেকুৱা এটা প্ৰতিভা তেখেতৰ আঁৰত লুকাই আছিলে বুলি তো আমিও আচলতে জনা নাছিলোঁ।
যেতিয়া সামাজিক মাধ্যমত দৌৰি গানটো যেতিয়া ভাইৰেল হৈ গ'ল তেতিয়া আমি তেখেতৰ প্ৰতিভাখিনি দেখা পাইছোঁ। যথেষ্ট উৎসাহিত, তেখেত যথেষ্ট ধুনীয়া গান গাইছে। ৰাইজে বহুখিনি ৰাইজে তেখেতক মানে বস্তুটো আগুৱাই লৈ যাওক, বস্তুটো গুৰুত্ব দিছে, বহুত ভিউৱাৰ্ছো আহিছে এই ক্ষেত্ৰত। আমিও জনা নাছিলোঁ, তো তেখেতক আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমিও স্থানীয় যুৱক হিচাপে আমিও সহায় কৰিম তেখেতক। তেখেত আগবাঢ়ি যাওক। তেখেত একেবাৰে মানে মধ্যবিত্ত ঘৰৰ ল'ৰা।